সেইকাৰণে ভগৱন্তৰ লগত আমাৰ সম্বন্ধটো বনাব লাগিব। গোপগোপীসকলে সৰুৰ পৰাই ভগৱানৰ লগত সম্বন্ধ বনাইছে। যদি গোপগোপীসকলে সৰুৰ পৰাই ভগৱানৰ লগত সম্বন্ধ বনাব পাৰে, আমাৰ ল'ৰা ছোৱালীবিলাকে নোৱাৰে নেকি? অ হৰি, এতিয়া ল'ৰা ছোৱালীবিলাকক আমাৰ বাধা দিয়ে ঘৰৰ পিতৃ মাতৃয়ে, এতিয়া তোমাৰ সময় হোৱা নাই, হয়নে? এতিয়া তোমাৰ সময় হোৱা নাই। বোলে বচপন মে শিকায়া হে ধৰাধাম সত্য হে, এতিয়া তোমালোকৰ পঢ়া শুনাৰ সময়। বচপন মে শিকায়া হে ধৰাধাম সত্য হে। বোলে জৱানী মে শিকায়া হে অৰ্থ কাম সত্য হে। पंछी पिंजड़े से उड़ गया अभी बताता है राम नाम सत्य है। আমি শৈশৱ কালত ল'ৰা ছোৱালীবিলাকক কি শিকাইছিলোঁ? যে এই সংসাৰখন তোমালোকৰ কাৰণে মানে এক নম্বৰ বস্তু, সংসাৰখনেই মূল বস্তু, হয়নে বাৰু? কিন্তু তেওঁলোকক ধৰ্মৰ জ্ঞানটো আমি নিশিকালোঁ। আজিৰ দৰে গুৰুজনাৰ সংস্কৃতিৰ কথাটো নিশিকালোঁ, গুৰু ভক্তি নিশিকালোঁ, কৃষ্ণই যে একমাত্ৰ দেৱতা এই কথাটো নিশিকালোঁ। বচপন মে শিকায়া হে ধৰাধাম সত্য হে, সংসাৰখনেই মূল বুলি ভাবিলোঁ। और जवानी में शिकाया है अर्थ काम सत्य है। যেতিয়া ল'ৰা ছোৱালীবিলাক ডাঙৰ হ'ল, কি ক'লোঁ আপুনি? মই ঘটি লোৱা বোপাহঁত চাকৰি কৰা যোৱা, অকল ঘটি থাকা ঘটি থাকা, ঘটি 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 কি কৰিবা? 2 মহল বনোৱা, 3 মহল বনোৱা, পাৰিলে ইয়াত অকণমান মাটি কিনা, তাত অকণমান মাটি কিনা, আকৌ ক'ৰবাত কি লখিমপুৰৰ টাউনত যদি আছে তাতো মাটি কিনা, পাৰিলে গাঁওখন এৰি দিয়া। ঔ হৰি ঔ ৰাম ঔ ৰাম, এইটো শিকালোঁ। बोले बचपन में सिखाया है धराधाम सत्य है, जवानी में सिखाया है अर्थ काम सत्य है। ভকত এজনক যেতিয়া ঘৰলৈ আহিলে ল'ৰাটো কৃষ্ণ বুলিও ক'বলৈ নিশিকালে। শিকালেনে? মাক দেউতাৰ ধৰ্ম আছিলে, পিতৃ মাতৃৰ ধৰ্ম আছিলে যে পিতৃৰ মূল ধৰ্ম কি, মাতৃৰ কি মূল ধৰ্ম, যে শিশুসকলক আমাৰ ল'ৰা ছোৱালীবিলাকক গুৰুক পৰিচয় কৰি দিয়া, কৃষ্ণক পৰিচয় কৰি দিয়া, সেইটোৱে আমাৰ মূল ধৰ্ম আছিল। কিন্তু তাকে নিশিকাই আমি কি কৰিলোঁ? ঘটি লোৱা, বোপাসকল ঘটি লোৱা, এতিয়াই সময় হৈছে ঘটি লোৱা। তাৰপিছত কৈছে বচপন মে শিকায়া হে ধৰাধাম সত্য হে, জৱানী মে শিকায়া হে অৰ্থ কাম সত্য হে। টকা পইচাই মূল বস্তু, হয়নে? पंछी पिंजड़े से उड़ गया, पंछी মানে আত্মাটো যেতিয়া এই পিঞ্জৰাটো এৰি উৰি গুচি যাব, তেতিয়াই কোনোবা কান্ধাত লৈ কিনি ডেড বডিটোক কৈছে, মৰা মানুহটোক কৈছে, ৰাম নাম সত্য হে, ৰাম নাম সত্য হে। বোলে কি ৰকম মানুহ ৰে, জীয়াই থাকতেলে কোনোদিন তাক নামঘৰলৈ নানিলে।